নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। মানে আজি দিতা মই আৰু এওঁ আমি যাবলৈ ওলালোঁ মানে আমি মন্দিৰলৈ যাবলৈ ওলালোঁ। আৰু এতিয়া আমি মন্দিৰলৈ যাম। আৰু আপোনালোকে ভাবছে ই জেঠ মাহত আৰু কি পূজা আৰু হয়। আপোনালোকে সকলোৱে জানে কিজান জেঠ মাহত আমাৰ পূৰ্বপুৰুষে পালন কৰি অহা আমাৰ গাঁৱত আজি লাঙামৰা পূজাৰ লগতে আৰু আমাৰ মা শশান কালিৰো পূজা কৰা হ'ব। সেয়েহে আমি দুয়োজনে গা পা ধুই ৰাতিপুৱাতে কল প্ৰসাদ লৈ মানে পানীৰ মাজে মাজে আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আৰু যিহেতু আমাৰ মন্দিৰটো বেছি দূৰত নহয়, মানে অকণমান দূৰ, মানে ই মন্দিৰটো এক্সট্ৰা ঠাইতে থাকে। সেয়েহে আমি ভৰি হাত ধুই কেনে এই ৰাস্তাতে ভৰি হাত ধুই কেনে আমি দুয়োজনে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু এই মন্দিৰটো আমাৰ পাখাৰাৰ পৰা গাঁৱৰ ৰাইজে প্ৰতি জেঠ মাহৰ এই টাইমতে পালন কৰি আহে। আৰু মন্দিৰত যাই কিনে দেখিলোঁ আমি ফাৰ্ষ্ট টাইম আনকি দেউৰীও বা পূজাৰীও দেউতাহঁতো আহি পোৱা নাই। সেয়ে আমি অলপমান সিহঁতক ৰখিব লগা হ'ল। আৰু পানীৰ ভিতৰত না আমি ইমান সোনকালে উঠিছোঁ যে আজি গা পা ধুই ঘৰ দুৱাৰ চাফা কৰি আমি একদম ফাৰ্ষ্ট টাইম আৰু দেউতাৰ গালি খাইহে আমি সোনকালে উঠিছোঁ, সোনকালে যা বুলি কিনে। আৰু এনেকৈ অলপ ৰখি থকাৰ পিছত অলপ পিছতে আমাৰ দাদা আহি গ'ল। আৰু সি পানী দেউৰী মানে আমাৰ জেঠাই দেউৰী হ'বতো, আৰু জেঠাই দেউৰীত আমাৰ দাদাই সহায় কৰি দিব। আৰু সি আহি পাল, দাদা অহাৰ খন্তেক পিছতে জেঠা আহি পালে। আৰু জেঠাই হ'ল পূজাৰী। আৰু খন্তেক পিছতে আমাৰ গাঁৱৰ মানুহবিলাকো আহি পালে। দাদা আহিছে জেঠা, এই যে কলহাটা কিমান মান বছৰ পুৰণি হ'ব অনুমান? এতিয়া আজি মই ক'ব পৰা বৰ্তমান 40-41 বছৰমান হ'ল। এতিয়া মাৰ নামতে আছে নেকি এতিয়া? আমাৰ এই মন্দিৰৰ মাৰ নামত যেনিবা মাৰ এতিয়া নিচিনা বিলাক থোৱা হয়। এতিয়া আমি বছৰে বছৰে যেনিবা ব্যৱহাৰ কৰোঁ। তেতিয়া ঢাকনিতে দিয়কচোন। এইটো মোজা ইয়াতে এনেকুৱা ঢাকি থৈ কিনে বান্ধি থোৱা হয়। মাৰ নামত মাৰ ওপৰত থোৱা হয়। আমাতকৈ বয়সত ডাঙৰ ক'ব লাগিব। কিমান পুৰণি বস্তু, এনেকুৱা বস্তু দেখা পোৱা নাযায়। মানে ভাল লাগছে নে? এইটো কৰিব পাৰে, ভিতৰত চাব পাৰে। ইয়াতে আছে আৰু আগৰ পুৰণি বস্তু আছে ইয়াতে ভিতৰত। সেইগিলাখন বৰ্তমান ব্যৱহাৰ নহয়, এতিয়া আছে। এতিয়া নাই আমাৰ মুনু ইয়াৰ মামা ঘৰত দিছে। চাউল 2জনৰ আনিবি। এতিয়া খাইতে এতিয়া পুতুচা হেব না পুতুচা নৱ কৰি আহিছে না টাইম হৈ নাকায় চাইকেলৰ দিবা। ইটোতো আপোনালোকে সকলোৱে চিনি পায়, মোৰ কিন্তু বহুত প্ৰিয় বস্তু। আৰু এই নাওখন ইমান সুন্দৰকৈ বনাই আছে আমাৰ জেঠা খুৰাহঁতে। এই নাওখন আজি পূজা পাতল কৰি কিনে আজি নৈত উটুৱাই দিয়া হ'ব। আৰু খুব সুন্দৰকৈ কল পচলাৰ ছাগলী বনাইছে। এই ছাগলীটো বলি দিব। এই যে সুন্দৰকৈ কল পচলাৰ ছাগলী বনাইছে, সেই ছাগলীটো বলি দিয়াৰ কাৰণ আৰু এই নাওখন যি নৈত উটুৱাই দিয়াৰ কাৰণ মানে আমাৰ গাঁৱৰ লগতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বা ডাঙৰ পুৰুষ মহিলা যিমান আছে গাঁৱত যেন কাৰো বেমাৰ আজাৰ নহয়, যেন আৰু গাঁৱত ভালে কুশলে থাকে, সেইটোকে পূজা পাতল কৰি কিনে যেন নৈত ভাহাই দিব। আমাৰ বেমাৰ আজাৰবিলাকো যেন নৈতে উটি যায় বা ভাহি যায়। সেইকাৰণে আমাৰ বছৰে বছৰে এই জেঠ মাহত এই সুন্দৰ মানে এই পূজাটো কৰা হয়, এই লাঙামাৰা পূজাটো। আৰু আমাৰ পূজাবোৰ কেনেকৈ কয় অকণমান টাইম ওলাই বা সময় ওলাই অলপমান চাওকচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো যেন একে লাষ্টলৈকে চাই আৰু লাঙামাৰা বাবা আৰু মা শশান কালীয়ে আপোনাকো যেন মংগল কৰে।
ফূৰ্তি বাবা